আমাৰ 6 নম্বৰখন মডেল পেপাৰ 6 নম্বৰখন মডেল পেপাৰৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে এডাল পাইপে এটা টেংকি 10 ঘণ্টাত ভৰ্তি কৰিব পাৰে আৰু আন এডাল পাইপে সেই টেংকিটো 15 ঘণ্টাত ভৰ্তি কৰিব পাৰে দুইডাল পাইপ নটো বেছিকৈ আহিছে দুইডাল পাইপ একেলগে খুলিলে টেংকিটো কিমান সময়ত ভৰ্তি হ'ব A pipe can fill a tank in 10 hours. Another pipe can fill the tank in 15 hours. If both pipes open together, then in how much time will the two pipe can fill the tank? Eta tank ase, enukwa dangor eta pani tanki ase, dhori lolo. Aru eta dangor pani tanki ase. Yate duta pipe khuli thua ase, thik ase? Duta yate eta pipe ase, aru yate eta pipe ase. Etu pipe okole kiman time ot bhorti koribo pare 10 hours yak lage aru yak 15 hours lage. যদি অকলে খুলি থওঁ তাৰ মানে এই ফলৰটো সাপোজ মই বন্ধ কৰি দিলো বন্ধ কৰি দি অকল এটো যদি খুলি থওঁ তাক 10 ঘণ্টা সময় লাগে গুটে ট্যাঙ্কিটো ভৰাই দিবলৈ পানীৰে আৰু এই ফলৰটো বন্ধ কৰি যদি অকল এটো খুলি থওঁ কোন ফলৰটো তেতিয়ালে তাক 10 ঘণ্টা 15 ঘণ্টা সময় লাগে গুটে ট্যাঙ্কিটো ভৰাই দিবলৈ এনেকুৱা কোৱেশ্চন কেনেকৈ কৰে ধৰি ললো এ ৰে মই ৰিপ্ৰেজেন্ট কৰিছো পাইপ এটো প্ৰথমডাল পাইপক আৰু তাক কিমান সময় লাগে 10 ঘণ্টা 10 আৱাৰ আৰু বি ৰে মই ৰিপ্ৰেজেন্ট কৰিছো পিছৰডাল পাইপক তাক লাগে 15 আৱাৰ্স এনেকুৱা সিচুৱেচনত আমি এই দুইটাৰে লসাগু উলিয়াও সময় আৰু কাম ওয়ার্ক এন্ড টাইমৰ নিচিনা 2 আৰু 10 আৰু 15 ৰ লসাগু উলিয়াম অৰ্থাৎ এলসিএম উলিয়াম 10 আৰু 15 ৰ এলসিএম কিমান হয় 30 লসাগু 30 এই যে 30 তাৰমানে টোটাল 30 ইউনিট মানে আমাৰ টোটাল কাম হ'ব তাৰমানে টোটাল 30 ইউনিট ইয়াত পানী কমাব ধৰি ললো এটো 30 লিটাৰ হয়তো 30 বা জিয়ে নহক আমাৰ এটো টেকনিক হয় যে এই টেকনিকত আমি এলসিএম উলিয়াই ললে এটোৱে ইমানটো মানে আমি কাম কৰিব লাগিব টোটাল 30 ইউনিট এতিয়া 10 ঘণ্টা জিডাল পাইপৰ সময় লাগে হে পাইপ ডালে 1 ঘণ্টাত হি কিমান ফিল আপ কৰে ট্যাঙ্কিটো কিমান অংশ হি ফিল আপ কৰি দিব পাৰে হেতু হল ইয়াক যদি মই 10 এই 10 টোৰে যদি 30 টোক যদি হৰণ কৰি দিও ডিভাইড যদি কৰি দিও কিমান ওলাব 3 একেদৰে 15 এ যদি মই 30 ক যদি ডিভাইড কৰো তেতিয়া ওলাব 2 তাৰ মানে এটো হল এফিশিয়েন্সি এৰ এফিশিয়েন্সি তাৰ মানে এ 1 আৱাৰত কিমান ফিল আপ কৰিব পাৰে 3 ইউনিট আৰু বি এ 1 আৱাৰ ট্যাঙ্কিটো কিমান ফিল আপ কৰিব পাৰে 2 ইউনিট আৰু দুইডালে একেলগে কিমান পাৰে দ্যাট মিন্স a plus b 1 আৱাৰত কিমান ফিল আপ কৰিব পাৰে 1 আৱাৰ 2 plus 3 equal 5 ইউনিট তাৰ মানে দুইটাই একেলগে যদি পাইপ দুটা খুলি থোৱা হয় তেতিয়ালে 1 ঘণ্টাত হিয়তি 5 ইউনিট ফিল আপ কৰি দিব পাৰে আউট অফ 30 ইউনিট হয়তো 30 লিটাৰ 5 লিটাৰ তাৰ মানে হয়তো কমাই যাব পানী এতিয়া আমাক খুদিছে যে দুইডালে টোটাল কিমান টাইম লাগিব হেতু কেনেকৈ উলিয়ায় এই যেটো এলসিএম যে উলিয়াইছিল এই এলসিএম টো কিমান উলাইছিল 30 হে এলসিএম টো ডিভাইড কৰি দিব লাগিব হৰণ কৰি দিব লাগিব কি হে এই 2 plus 3 দুইটাৰে 1 আৱাৰত যে যিমান ইউনিট ফিল আপ কৰিব পাৰে যে উলিয়াই থৈছিল 5 ইউনিট হে 5 ৰে ডিভাইড কৰি দিব লাগিব 30 এ 5 ক ডিভাইড কৰি দিলো 35 এ ডিভাইড কৰিলো 6 পালো তাৰ মানে 6 আৱাৰ এটো হল আনসাৰ ইয়াক এটা মেথডত আমি লজিক্যাল ওয়েত আমি যাব পাৰো লজিক্যাল ওয়েতটো এই প্ৰবলেমটো আমি সলভ কৰিব পাৰো কিন্তু তেনেকৈ আমাক সময় লাগে বহুত সময় দৰকাৰ হয় গতিকে আমি এটো এটা শৰ্টকাট এক্সামত যদি এই প্ৰশ্নটো আহি যায় এতিয়া মই বুজাওতে বেছি টাইম লৈছো কিন্তু এক্সামত আহি গলে একদম মুখতে আমি কৰিব পাৰো এই জায়গাত পটককে 10 লিখিম বি জায়গাত ইমিডিয়েট 15 লিখিম এলসিএম লম 30 এটো ডিভাইড কৰিম 3 ওলাব এটো ডিভাইড কৰিম 2 ওলাব 3 plus 2 ওলাব 5 5 ওলালে 5 এ 30 ডিভাইড কৰি দিম 6 কিমান সহজতে হল হয়তো 20 সেকেন্ডও না লাগিলে যে 6 আনসার অপশন এ এটা নেক্সট কোৱেশ্চনলৈ যাম আমি নেক্সট কোৱেশ্চন কি কৈছে এটা বস্তুৰ দাম ফাৰ্স্ট 30% বৃদ্ধি হল আৰু তাৰ পিছত 30% হ্ৰাস হল মুঠ বৃদ্ধি আৰু হ্ৰাসৰ শতাংশ নিৰ্ণয় কৰা প্ৰাইস অফ এন আৰ্টিকল ফাৰ্স্ট ইনক্ৰিজ বাই 30% and then decrease by 30% by then find the total change of percentage প্ৰথম 30% বাহিলে তাৰ পিছত 30% কমিলে এটো কোৱেশ্চন দেখাত এনেকুৱা লাগে যে প্ৰথম 30 বাহিলে পিছত 30 কমিলে 0 হৈ যাব লাগে কিন্তু তেনেকুৱা নহয় আসলতে ধৰি ললো প্ৰথমতে বস্তুৰ দাম আছিল x তাৰ পিছত 30 কিমান হল বাহিলে 30% বাহিলে 30% বহাৰ পাছত উলাব কিমান হেতু কেনেকৈ উলে x ৰ লগত আমি কিহেৰে পূৰণ কৰি দিও কিহেৰে মাল্টিপ্লাই কৰি দিও 130% why 130% কিয় আগৰ ভিডিওবোৰ মই কৈ আছো যে 100 plus 30 যদি কিবা এটা বস্তু পার্সেন্ট বাঢ়িছে তেতিয়া যিমান পার্সেন্ট বাঢ়িছে 100 ৰ লগত হে পার্সেন্টটো প্লাস কৰি হে নাম্বাৰটোৰ লগত ইনটু কৰিলে ফাইনাল ৰিজাল্টটো আমি আমাৰ উলাই যায় তাৰ মানে বাঢ়ি পেলাই হি কিমান হবগে হেতু উলাই যায় x into 130% তাৰ মানে 130 by 100 00 কটা গলে আমাৰ এটো থাকিব 13x by 10 এতিয়া আকৌ এটো যে আছিল ইয়াৰ পৰা আকৌ কি হৈছে আকৌ 30% কমিছে -30% এবাৰ কমিলে কি হয় 13x by 10 ৰ লগত যদি কমিলে কি কৰে
30 to 100 ৰ পৰা মাইনাস কৰি ল'ব লাগে 30 to 100 ৰ পৰা মাইনাস কৰিলে 70 তাৰ মানে 70% ৰে ইয়াক মাল্টিপ্লাই কৰিম তাৰ মানে 13x by 10 into 70% তাৰ মানে 70 by 100 0 0 0 মানে ঠিক আছে 0 0 কটা গ'ল 91x তলত 100 এই 10 আৰু এই 10 ইনটু হৈ গ'ল 100 ওপৰত 13 into 7 91x তো আমাৰ একদম আৰম্ভণিতে ইনিশিয়ালি ইমান আছিল ইনিশিয়ালি মানে I x আছিলে তাৰপিছত 30% বাহিলে বহাৰ পিছত হৈ গ'ল 13x by 10 আকৌ 30% কমিলে কমাৰ পিছত হৈ গ'ল 91x by 10 এতিয়া টোটাল চেঞ্জ টু কেনেকৈ হলে ডাইৰেক্ট ইয়াৰ পৰা ইয়ালে কিমান চেঞ্জ হল পার্সেন্টেজত কিমান চেঞ্জ হল এটো উলিয়াই কেনেকৈ এটো আমি কি কৰিম যে ফাইনালি যেটো পালো হেতুৰ পৰা একদম আৰম্ভণিটো মাইনাস ফৰ্মুলাটো কি আগৰ কোৱেশ্চনটো মই ফৰ্মুলাটো দেখাইছো যে ফাইনালৰ পৰা আৰম্ভণিটো ইনিশিয়াল টু মাইনাস ডিভাইডেড বাই ইনিশিয়াল তাৰ মানে আৰম্ভণিতে যিমান আছিল ইনটু 100 ইয়াৰ ভ্যালুটো উলিয়াই দিলো ফাইনালি আমি পালো 91x by 100 ইনিশিয়ালি আমাৰ আছিল x ডিভাইডেড বাই x ইনটু 100 উপৰৰ পাৰ্টত এলসিএম ললো 100 91x minus 100x divided by x into 100 ইয়াক যদি অলপ সিম্পলিফাই কৰো 91x minus 100 মানে minus 9x এটো হল 100x into 100 minus 100 100 into 100 কটা গল x into x কটা গল minus 9% minus 9% মানে কমিব নেগেটিভ হ্ৰাস ডিক্ৰিজ কেৰে অপশনটো এনেকে minus 9 নাৰাখি option is correct answer but option to minus 9 বুলি নিলিখি কব পাৰে যে decrease of 9% হ্ৰাস 9% এনেকে কলো আমি নেগেটিভ ওলালে হেতুৱে ধৰে question number 4 ত কৈছে এটা ইকুৱেচন দিয়া আছে আৰু সেই ইকুৱেচনটো সলভ কৰিব লাগে কি দিছে 3x + 1 by 3 আৰু x + 1 by 2 আৰু তাৰপিছত ইয়াৰ পৰা x ৰ ভ্যালু উলিয়াই দিব লাগে find the value of x x ৰ মান নিৰ্ণয় কৰা যদিহে এটা ইকুৱেচনৰ সমান চিনটো বাওঁফালটো সম্পূৰ্ণভাৱে এটা ভগ্নাংশ কমপ্লিট ফ্ৰেকশন হয়নে কমপ্লিট ফ্ৰেকশন গুটে সাইডটো এটা ফ্ৰেকশনতে আছে আৰু সোঁফালটো সম্পূৰ্ণ এটা ভগ্নাংশ কমপ্লিট ফ্ৰেকশন তেতিয়া হলে আমি ক্ৰস মাল্টিপ্লাই কৰিব পাৰো ক্ৰস মানে বাওঁফালৰ ওপৰৰটো লগত সোঁফালৰ তলৰটো 3x + 1 into 2 বাওঁফালৰ ওপৰৰটো লগত সোঁফালৰ তলৰটো ইনটু কৰিলো ইয়াত বহাই দিলো ইকুৱেল সাইনটো আহি যাব ইকুৱেল এই সোঁফালৰ বাওঁফালৰ তলৰটো লগত সোঁফালৰ ওপৰৰটো 3 into x plus 1 এই ইকুৱেচনটো এটা সলভ কৰিলে আমি x ৰ ভ্যালু পাই যাম 2 2 ইয়াৰ লগত ইনটু হ'ব 2 2 ইয়াৰ লগত ইনটু হ'ব 6x plus 2 আৰু ফলে 3x plus 3 এটা হল 6x minus 3x 3 minus 2 আমাৰ এটো ওলালে 6x minus 3x মানে 3x এফালে ওলালে x তো x equal 1/3 তো অপশন বি টু কারেক্ট question number 5 5ত কি কৈছে 5ত আমাক কৈছে যে এটা -1 ওপৰত পাৱাৰ দিছে -1 to the power 2005 ইয়াৰ আনসাৰটো খুলিছে এনেকুৱা কোৱেশ্চন দেখিলে আমাৰ ভয় লাগি যায় ফাইন্ড দা ভ্যালু এনেকুৱা কোৱেশ্চন দেখিলে আমাৰ ভয় লাগি যায় কেলে কাৰণ বহুত ডাঙৰ নাম্বাৰ পাৱাৰ দিলে 2005 বাট এটা কথা সদায় মনত ৰাখিব যে যদিহে -1 ৰ ওপৰত পাৱাৰ আছে সেই পাৱাৰটো যদি অড নাম্বাৰ বা অযুগ্ম সংখ্যা তেতিয়া হলে উত্তৰটো -1 এ ওলাই তাৰ মানে -1 ৰ ওপৰত যদি অড বা অযুগ্ম পাৱাৰ যদি থাকে তাৰ আনসাৰটো -1 হয় আৰু -1 ৰ ওপৰত যদি ইভেন মানে যুগ্ম পাৱাৰ যদি থাকে আনসাৰটো সদায় +1 হয় তো তাৰ মানে পাৱাৰ যিয়ে নাথাকক সংখ্যাটো অযুগ্ম পাৱাৰটো হেকাৰণে অপশনটো আনসাৰটো -1 অপশন সি কারেক্ট আনসার আজিলে মানে নেক্সট ভিডিওত আমি আৰু এখন মডেল পেপাৰ ডিসকাস কৰিম